পশ্চিম কাৰ্বি আংলঙৰ খেৰণী আৰু ডংকামুকামৰ ঘটনাৰ পিছত ডিফুত CM তুলিৰাম ৰংহাঙৰ প্ৰথমটো প্ৰতিক্ৰিয়া PGR VGR সন্দৰ্ভত কাইলৈ 26 ডিসেম্বৰত প্ৰতিবাদকাৰীৰ সৈতে মুখ্যমন্ত্ৰীৰ উপস্থিতিত হ'ব ত্ৰিপাক্ষিক বৈঠক বিষয়টো আলোচনা কৰা হ'ব বুলি CM তুলিৰাম ৰংহাঙে অৱগত কৰে খেৰণীৰ ঘটনাত নিহত দুজনৰ পৰিয়ালক পৰিষদৰ তৰফৰ পৰা 5 লাখ টকাৰ এককালীন সাহায্য দিয়াৰ কথা উল্লেখ কৰে CM তুলিৰাম ৰংহাঙে সকলো সমস্যা আলাপ আলোচনাৰ জৰিয়তে সমাধান কৰিব লাগিব জিলাখনত শান্তি সম্প্ৰীতি বজাই ৰখাৰ স্বাৰ্থত সকলোকে মিলা প্ৰীতিৰে থাকিবলৈ আহ্বান জনায় তুলিৰাম ৰংহাঙে লগীয়া হৈছে তাৰ কাৰণে দুখ প্ৰকাশ কৰিছোঁ আৰু ভগৱানৰ মই প্ৰাৰ্থনা কৰিছোঁ তেওঁলোকৰ বুদ্ধি আত্মাটো যাতে চিৰদিনলৈ শান্তি থাকে আৰু লগতে মই কাৰ্বি আংলং অঞ্চলৰ তৰফৰ পৰা যি সহায়িতা কৰিব লাগে মই সহায়িতা কৰিছোঁ তেওঁলোকৰ ডেড বডি ঘৰলৈকে মই পঠাই দিয়া হৈছে আৰু মই তেখেতসকলৰ যিটো শ্ৰাদ্ধ হ'ব মেমৰিয়েল ছাৰ্ভিচত মই নিজেও যাম আৰু কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ তৰফৰ পৰা এককালীন সাহায্য মই দিয়া হৈছে 5 লাখ কৰি লিজ পঞ্চৰ আৰু লগতে আমাৰ সুৰজ দে তেওঁলোকৰ 5 লাখ টকা এককালীন সাহায্য কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ নামত দিয়া হৈছে আৰু যিবিলাকৰ বজাৰৰ ক্ষতি কৰা ঘৰ ভাঙিছে পৰিয়ালক তেখেতসকলক মই কাৰ্বি আংলং অট'নমাছ